নৰ্থ ইষ্ট মটৰ্ছে ইতিমধ্যে নৰ্থ ইষ্টৰ ভিতৰত প্ৰথমখন ইতিমধ্যে ভেনিটি ভেন নিৰ্মাণ কৰি উলিয়াইছে অত্যাধুনিক সা সুবিধা সম্পন্ন সেইখন ভেনিটি ভেন ইতিমধ্যে নিৰ্মাণ কৰি উলিয়াইছে মোৰ সৈতে নৰ্থ ইষ্ট যি মটৰ্ছৰ যিগৰাকী পৰিচালন সঞ্চালক ইতিমধ্যে মোৰ সৈতে আছে সঞ্জয় দা প্ৰথমে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজিৰ দিনটোত ধন্যবাদ যিহেতু খুব সুন্দৰকৈ আচলতে এখন বাছ ইতিমধ্যে নিৰ্মাণ কৰি উলিওৱাইছে অৰ্থাৎ এখন ভেনিটি ভেন নিৰ্মাণ কৰি উলিওৱা হৈছে কিমানজন লোকৰ বাবে এই বাছখন সুবিধা সম্পন্ন হ'ব সমান্তৰালকৈ কি সুবিধা আছে অকণমান যদি দৰ্শকসকলক আপোনাৰ পৰা জনাই দিব পাৰোঁ বেছি সুবিধা হ'ব চাওক প্ৰথম এখন এইটো গাড়ীৰ পৰিকল্পনা যেতিয়া মই হাতত লৈছিলোঁ 2 মাহ সময় মোৰ লাগিছিল আপোনাৰ লেআউট কৰি পেলাই গোটেই ডিজাইনিংখিনি কৰোঁতে তাৰপিছত মই প্ৰায় 30-40 জনীয়া টিম লৈ পেলাই 8 মাহ মই পুৰা দিনে-ৰাতিয়ে লাগিছোঁ লাগি পেলাই আপোনাৰ ভাৰত বেঞ্জাৰ 33ৰ ওপৰত এখন গাড়ী তৈয়াৰী কৰি ওলাইছোঁ এইখন গাড়ীত আপোনাৰ সম্পূৰ্ণ আপোনাৰ যিটো এটা চলি ফুৰা ঘৰ বুলি ক'লে ভুল নহয় আপোনাৰ বেডৰুমৰ পৰা আদি কৰি আপোনাৰ কিচেন বাথৰুম কনফাৰেন্স হল আপোনাৰ লিফ্ট আছে লিফ্টেদি যদি আপুনি ইয়াৰ পৰা লিফ্ট আছে লিফ্টেদি আপুনি ওপৰত গৈ কোনোবা চেলিব্ৰিটি হওক পলিটিচিয়ানে যদি ব্যৱহাৰ কৰিব খোজে সেইখিনি সুবিধা আছে বাকী ৱৰ্কিং ৱাৰ্ড্ৰবৰ পৰা আদি কৰি যিখিনি এখন যেটা ঘৰত লাগে সেইখিনি গোটেইখিনি সুবিধা আপুনি এইখন গাড়ী পাব বৰ্তমান মুহূৰ্তত আৰু এটা বিষয় ইয়াৰ মাজত মই সুধিব বিচাৰিছোঁ যিহেতু নিৰ্বাচন আহি আছে দিন ইতিমধ্যে ঘোষণা কৰা হৈছে এই বাছখনো তাৰ প্ৰাক মুহূৰ্ততে ইতিমধ্যে আহি গুৱাহাটীত পাইছেহি আজি যিহেতু বায়ুজিত হিচাপে ইতিমধ্যে ভানখন মুকলি কৰি দিয়া হৈছে এটা কথা নিশ্চিত যে এই ভানখনৰ জৰিয়তে ইতিমধ্যে নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰো কিবা পৰিকল্পনা আহিছে নেকি বা এতিয়ালৈকে আপোনালৈ কিবা প্ৰস্তাৱ আহিছে নেকি নহয় একটো এই গাড়ীখন গুৱাহাটীত আহি পাইছে নহয় গাড়ীখন গুৱাহাটীতে বনোৱা হৈছে গুৱাহাটীত বনোৱা হৈছে এখন গাড়ী বাহিৰৰ পৰা অহা নাই আমি গুৱাহাটীতে বনাইছোঁ কমপ্লিট আমাৰ টিম লৈ পেলাই 2 নম্বৰ কথা 2-এটা বাতৰিত ওলাইছিলোঁ যে CMA গাড়ীখন চাইছে বা সেনেকুৱা ধৰণৰ কিছুমান কথা ওলাইছিল চাওক CM আগৰ পৰা মোৰ তেওঁ গাৰ্জেনৰ দৰে হয় মই প্ৰথম কাষ্টমাইজেশ্যনৰ কাম আৰম্ভ কৰোঁতেও তেওঁৰ আশীৰ্বাদ ল'ব তেওঁক লগ ধৰিছিলোঁ তেতিয়া তেওঁ কৈছিল যে নৰ্থ ইষ্টত আমাক দৰকাৰ হয় এনেকুৱা ভাল নাই তই যদি কৰিছ ভাল কথা ঠিক তেনেকৈ ধৰণে মোৰ ডিউটি হয় যিহেতু মই এখন গাড়ীত ওলাইছোঁ বনোৱাই পেলাই প্ৰথম তেখেতক দেখুৱাটো মোৰ ডিউটি মই তেখেতক ৰিকুৱেষ্ট কৰিছিলোঁ তেওঁ ব্যস্ততাৰ মাজত সময় ওলাই পেলাই আহি গাড়ীখন চাই পেলাই 2-এটা বস্তু উনুকিয়াও দিলে যে এইখিনি অলপমান ঠিক কৰ বাকী খুব ভাল হৈছে এপ্ৰিচিয়েট কৰিছে এতিয়া তেওঁ ব্যৱহাৰ কৰে নকৰে সেইটো মই গম নাপাওঁ কিন্তু মই বিচাৰোঁ তেওঁৰ দৰে পলিটিচিয়ান এজনে এখন গাড়ী যদি ব্যৱহাৰ কৰে মই খুব সুখী হ'ম কিয় কাৰণে তেওঁ আজি অসমৰে নহয় তেওঁ আজি নেশ্যনেল ফিগাৰ হয় তেওঁৰ ওপৰতো আমি চাই পেলাই তেওঁ যি ধৰণে কষ্ট কৰে দিনত 8টা-10টাকৈ মিটিং কৰে তেওঁৰ কাৰণে যিখিনি সুবিধা লাগে সেই হিচাপে গোটেইখিনি সুবিধা গাড়ীখনত আছে আৰু তেওঁ ব্যৱহাৰ কৰিলে মই খুব সুখী হ'ম কিমানজন মানুহ ইয়াত থকা খোৱাৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ সুবিধা একেলগে কৰিব পাৰিব চাওক সেনেকৈ ক'ব গ'লে আপুনি সৰু ফেমিলি এটাৰ কাৰণে বেডৰুম আপোনাৰ হাজবেণ্ড ৱাইফ কাপল এটা বাচ্চা দুটাৰ কাৰণে ধুনীয়া বেডৰুম আছে এনে আপুনি কনফাৰেন্স বা আপুনি বহি যাম বুলি ক'লে 8জন মানুহ ধুনীয়াকৈ বহি যাব পাৰি ঠিক সেনেকৈ ধৰণে সৰু ফেমিলি এটাৰ কাৰণে সম্পূৰ্ণ মানে সুবিধাখিনি আছে বৰ্তমান মুহূৰ্তলৈকে গাড়ীখনৰ প্ৰাইচো নিৰ্ধাৰণ কৰা হোৱা নাই সমান্তৰালকৈ বা ভাড়াত দিয়াৰ কিবা পৰিকল্পনা আছে নেকি পৰৱৰ্তী সময়লৈ যিহেতু বাহিৰৰ পৰা কিছু সময়ত দেখিবলৈ পোৱা যায় যে বহু ধৰণৰ চেলিব্ৰিটি আহে কিন্তু এখন ভেনিটি ভেনৰ ব্যৱস্থা আচলতে গুৱাহাটীত আচলতে পাবলৈ যথেষ্ট টান হয় সেই ক্ষেত্ৰত কিবা পৰিকল্পনা আপুনি পৰৱৰ্তী সময়লৈ লৈছে নেকি এইটো নিশ্চয় মই এতিয়া প্ৰথমবাৰৰ কাৰণে এইটো কৰিছোঁ আপোনালোকৰ আশীৰ্বাদ যদি পাওঁ মই নিশ্চয় আগলৈ আৰু সেনেকুৱা পৰিকল্পনা হাতত ল'ম বুলি আশা কৰিছোঁ নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া হৈছে পৰিচালন সঞ্চালক নৰ্থ ইষ্ট মটৰ্ছৰ সঞ্জয় গোস্বামী ইতিমধ্যে তেওঁ প্ৰতিটো কথাই কৈছে যে কেনেদৰে আচলতে বাহনখনত কি সুবিধা থাকিব কি সুবিধা লৈ আচলতে বাহনখন নিৰ্মাণ কৰা হৈছে সকলো কথা ইতিমধ্যে দেখুৱাইছোঁ মই যদি সম্ভৱ হয় কিছু আপোনালোকক পৰিৱেশটো মই এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ এনেদৰেই এয়া প্ৰায় 6টাকৈ ছিটৰ ইতিমধ্যে ব্যৱস্থা কৰা হৈছে 6টা ছিট ইয়াত আচলতে থাকিব সম্পূৰ্ণৰূপে শীততাপ নিয়ন্ত্ৰিত কোঠা এটা শীততাপ নিয়ন্ত্ৰিত কোঠা আছে আপোনালোকে ইয়াত আচলতে থকা খোৱাৰ পৰা সকলো ধৰণৰ ব্যৱস্থা থাকিব সমান্তৰালকৈ মই আৰু এটা ব্যৱস্থা দেখুৱাইছোঁ ইয়াত সম্পূৰ্ণৰূপে আপোনালোকে কিটচেনৰ ব্যৱস্থা থাকিব এয়া কিটচেনৰ ব্যৱস্থা আছে এনেদৰে চিমনিৰ ব্যৱস্থা কৰা হৈছে সমান্তৰালকৈ আপুনি যদি ইটো দিশলৈ যায় তেনেহ'লে তাত শয়ন কক্ষৰ পৰা আৰম্ভ কৰি আপুনি তাত বাথৰুম বা সকলো ধৰণৰ ব্যৱস্থা আচলতে তাত থাকিব আমি কিছু তলৰ পৰা আমি পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু বায়ুজিত বাহনখনৰ সবিশেষ তথ্য
আমি আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ যেটো এয়া হৈছে এয়া বায়ুজ্যোত বাহনখন ইতিমধ্যে গুৱাহাটীতে নিৰ্মাণ কৰি উলিওৱা হৈছে এয়া নৰ্থ ইষ্ট মটৰ্ছে আচলতে গুৱাহাটীতে নিৰ্মাণ কৰি উলিয়াইছে আৰু আমি আপোনালোকক দেখুৱাইছোঁ এই বাহনখনত প্ৰায় এটা সৰু পৰিয়াল আচলতে ইয়াত থকা খোৱাৰ পৰা সকলো ধৰণৰ ব্যৱস্থা আচলতে তেওঁলোকে তাত কৰিব পাৰিব আৰু এতিয়ালৈকে যদিও আচলতে গাড়ীখনৰ যি আচলতে দাম দৰ নিৰ্ধাৰণ কৰা হোৱা নাই কিন্তু খুব কম সময়ৰ ভিতৰতে আচলতে দাম দৰ নিৰ্ধাৰণ কৰি দিব বা আচলতে এটা বিষয় ইয়াৰ মাজতে চৰ্চা চলিছে যে যেনেদৰে ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰত জোৰো ন্যায় যাত্ৰাৰ সময়ত আচলতে এনেদৰে এখন বাহন ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছিলে এখন বাহন আচলতে তেওঁ ন্যায় যাত্ৰাৰ সময়ত ভাৰত জোৰো ন্যায় যাত্ৰাৰ সময়ত আচলতে বাহন এখন ব্যৱহাৰ কৰিছিলে ঠিক তেনেদৰেই এই বায়ুজ্যোত বাহনখন ইতিমধ্যে নৰ্থ ইষ্ট মটৰ্ছে আচলতে নিৰ্মাণ কৰি উলিয়াইছে মই আপোনালোকক এয়া পৰিৱেশটো দেখুৱাইছোঁ এইখন হৈছে বায়ুজ্যোত বাহনখন ইতিমধ্যে আমি আপোনালোকক পৰিচালন সঞ্চালকৰ পৰা আমি কিছু তথ্য ল'বলৈ চেষ্টা কৰিলোঁ যিহেতু তেওঁলোকে খুব কষ্টসাধ্যৰে এই বাহনখন ইতিমধ্যে নিৰ্মাণ কৰি উলিয়াইছে আৰু আমি আপোনালোকক এয়া পৰিৱেশটো দেখুৱাইছোঁ যিহেতু মই কৈছোঁৱে যে ছজনকৈ ব্যক্তিয়ে ইয়াত একেলগে যাত্ৰা কৰিব পাৰিব 6টাকৈ ছিট ইতিমধ্যে ছিটৰ ব্যৱস্থা আছে এটা লাক্সাৰী ছিটৰ ব্যৱস্থা কৰা হৈছে ইয়াত মই চালকৰ কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম চালকৰ কিছু যদি সম্ভৱ হয় মই চালকৰ কিছু মন্তব্য ল'ম চালকৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম যেটো তেওঁলোকে কেনেদৰে আচলতে বাহনখন চলায় বা বাহনখনৰ ভিতৰত কি আছে ইতিমধ্যে জনাইছোঁ বায়ুজ্যোত বাহনখনৰ যিগৰাকী চালক আছে চালক মোৰ সৈতে আছে বাহনখন ইতিমধ্যে নিৰ্মাণ কৰা হ'ল গুৱাহাটীতে নিৰ্মাণ কৰি উলিওৱা হৈছে গাড়ীখন কেনেধৰণৰ সা সুবিধা আছে মই আপোনাৰ পৰাও কিছু তথ্য এই মুহূৰ্তত ল'বলৈ চেষ্টা কৰিছোঁ গাড়ীখনত সকলো সা সুবিধা আছে আপোনাৰ বেডৰুম আছে কিটচেন আছে টয়লেট আছে লিফ্টৰ সুবিধা আছে সানৰুফ আছে এইবিলাকে সা সুবিধা আছে গাড়ীখনত থকা খোৱাৰ পৰা সকলো সুবিধা ইয়াত আছে সকলো সুবিধা দেখিবলৈ পোৱা গৈছিলে যে এটা কথা মই ইয়াৰ মাজতে আপোনাক সুধিব বিচাৰিছোঁ যিহেতু ৰাহুল গান্ধীৰ যি ভাৰত জোৰো ন্যায় যাত্ৰা দেখিবলৈ পোৱা গৈছে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে গৈছে এখন বাছ ব্যৱহাৰ কৰিছিলে সেই বাহনখনৰ দৰে হয়তো এইখন বাহনো একেই হ'ব তেনেকুৱা বুলি হ'ব কিন্তু এতিয়া সৰু ফেমিলি লৈ এখন টুৰিষ্ট ক'ৰবাত যাওঁ বুলি ক'লে যাব পাৰিব নিশ্চয় বাহনখনৰ স্পীড কিমান আছে স্পীড লিমিট কিমান আছে 80 হয় হয় এখন কিহত চলিব এখন ডিজেলত চলিব হয় কি ব্ৰেণ্ডৰ বাহন হয় এখন কিহৰ ভাৰত বেঞ্জৰ হয় গতিকে খুব লাক্সাৰী এখন হয় লাগছে হয় আমাৰ এই অসমৰ যি ৰাজপথ অসমৰ ৰাজপথত চলাৰ ক্ষেত্ৰত কিবা অসুবিধা আছে নেকি তেনেকুৱা একো অসুবিধা নাই বাৰু তেনেধৰণৰ কোনো অসুবিধা নাই ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আমি আপোনালোকক চালকৰ মন্তব্য ইতিমধ্যে শুনাইছোঁ যিহেতু এয়া বায়ুজ্যোত বাহনখনে ইতিমধ্যে আজি নৰ্থ ইষ্ট মটৰ্ছে ইতিমধ্যে মুকলি কৰি দিছে আৰু খুব এখন লাক্সাৰী বাহন আৰু সেই বাহনখনত খুব লাক্সাৰীভাৱে আচলতে দিন অতিবাহিত কৰিব পাৰিব তেওঁলোকে সময় কটাব পাৰিব এটা সৰু পৰিয়ালৰ বাবে এয়া এটা সুবৰ্ণ সুযোগ আহিছে তেওঁলোকে এই বাহনখনৰ ভিতৰতেই খোৱা লোৱাৰ পৰা আৰম্ভ কৰি থকা খোৱাৰ সকলো ব্যৱস্থা ইতিমধ্যে বায়ুজ্যোত বাহনখনৰ পৰা দিয়া হৈছে